সেৱা ভাৰতী আজি যিটো ধৰণৰ আজি এক প্ৰস্তুতিমূলক এক সভা পাতিলে ইয়াৰ দ্বাৰা এইটো বোধগম্য হৈছে যে তেওঁলোকৰ নিটৰ বাবে ল'ৰা ছোৱালীক ৰেডি কৰিব। নিটটো হাইলি কম্পিটিটিভ এটা এক্সাম আৰু এই এক্সামটোত ল'ৰা ছোৱালীক সঠিকভাৱে তেওঁলোকক দিক নিৰ্ণয় কৰাৰ কাৰণে যদি সঠিক এক আমাৰ ইয়াত বিশেষভাৱে আমাৰ এটা প্ৰস্তুতিৰ বাবে অধ্যয়ন চক্ৰ থাকে তেতিয়াহ'লে বৰপেটাৰ ল'ৰা ছোৱালীখিনি আমাৰ নিটত ক্ৰেক কৰাৰ কাৰণে বহুতখিনি সুবিধা হ'ব। কাৰণ নিটটো একদম মাইনৰ একদম মেক্ৰ' তাৰমানে ওপৰত ফাইট আৰু যিহেতুকে নিটত তাৰমানে পইণ্টৰ ওপৰত তাৰমানে চিলেকশ্যনবিলাক পায় আৰু লাখ লাখ ল'ৰা ছোৱালীৰ ভিতৰত লিমিটেড ল'ৰা ছোৱালী উত্তীৰ্ণ হয়, সেইকাৰণে পৰীক্ষাটো বহুত হাই হয়, ফিজিক্সটো বহুত টাফ হয়, বায়'লজি কেমেষ্ট্ৰিত স্ক'ৰ কৰে কিন্তু বাকী ফিজিক্সত বহুত পিছ পৰি থাকে। এনেকৈ গতিকে মই ভাবোঁ যে আজি সেৱা ভাৰতীয়ে যি দিগদৰ্শন কৰিলে, আজি যি এক আদৰ্শমূলক এটা অনুষ্ঠান কৰিলে, এই আদৰ্শমূলক অনুষ্ঠানৰ যোগেদি বহুত ল'ৰা ছোৱালী সম্ভাৱনাপূৰ্ণ ল'ৰা ছোৱালীয়ে ইয়াত নিটৰ পৰীক্ষাৰ বাবে সাজু হ'ব পাৰিব আৰু তেওঁলোকে মই ভাবোঁ যে যিহেতুকে ল'ৰা ছোৱালীখিনি স্কিলনেছটো আছে গতিকে অলপ তেওঁলোকে ইয়াৰ পৰা ছাপোৰ্ট পালে তেওঁলোকে নিটটো ক্ৰেক কৰিব পাৰিব।